অসমৰ মানুহ সকলো একোজন হিজৰা অসমৰ মানুহ সব হিজৰা 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 আমি কেৰালাৰ পৰা কৈ আছো অসমৰ মানুহ সব হিজৰা হয় আমি কেৰালাৰ পৰা কৈ আছো অসমৰ মানুহ সব হিজৰা হয় কিয় নকম জুবিনদাৰ ন্যায় এতিয়ালৈকে দিব পৰা নাই কিয় নকম জুবিনদাৰ ন্যায় এতিয়ালৈকে দিব পৰা নাই আপোনালোকে কি ঘেণ্টাডাল কৰি আছে অসমত থাকি পেলাই আমি কেৰালাত থাকো কিন্তু জুবিনদাৰ মৃত্যুৰ পিছত 2 দিন কাম এৰি দিছো মালিকে বহু গালি পাৰিছিল তাৰ পাছতো আমি কামত যোৱা নাই আৰু আপোনালোকে অসমত থাকি কি কৰি আছে গোটেই অসমৰ সকলো হিজৰা হয় আপোনালোকৰ চকুৰ আগতে ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰি থৈছে কিন্তু ভিক্টৰ দাসৰ কাৰণে এতিয়ালৈকে কোনেও মাত মতা নাই তেনেহলে ঘেণ্টাডাল পাব জুবিনদাৰ ন্যায় ভিক্টৰ দাৰ হয় মাত মাতক অসমে এসপ্তাহৰ ভিতৰতে ন্যায় পাই যাব জুবিনদাৰ মই গ্যাৰান্টি দি কৈছো এতিয়া বিজেপিয়ে জুবিনদাৰ ন্যায় দিব পৰা নাই যদি আৰু কোনেও দিব নোৱাৰে যদি অসমৰ ৰাইজে ভাবে জুবিনদাৰ ন্যায় লাগে তেনেহলে আমি ভিক্টৰ দাসক ন্যায় দিব লাগিব এনেদৰে সামাজিক মাধ্যমত আক্ৰম ভাই নামৰ এগৰাকী যুৱকৰ মন্তব্য আমি কেৰালা আছো যেতিয়া জুবিনদা মৰিছিল তেতিয়া আমি কেৰালা আছো 2 দিন কাম ছুটি কৰিছিলো 2 দিন ৰুমত আছিলো কামত যোৱা নাই 2 দিন মালিকে ইমান গালি পাৰিছিল তথাপিও কামত যোৱা নাই কিয় আমাৰ অসমৰ হাতবিট হয় জুবিনদা এতিয়ালৈকে ন্যায় পোৱা নাই ভিক্টৰ দা মাত মাতিছে যোনে মাত মাতে তাকে এৰেষ্ট কৰা হয় ভিক্টৰ দা কিয় এৰেষ্ট কৰিব লাগে কিয় জুবিনদাক বেছি মানে ভিক্টৰ দাৰ মানে ইম্পৰ্টেন্ট জুবিনদাৰ ন্যায়টো লাগে 2026 আগত কিয় ভিক্টৰ দা ইজ এ ভেৰি ইন্টেলিজেন্ট মেন কিয় ভেৰি ইন্টেলিজেন্ট মেন হি ইজ এ ভেৰি ইন্টেলিজেন্ট মেন কিয় ভিক্টৰ দা নিজে জানে যে 2026 বিজেপি চৰকাৰ যাব ন্যায় যাব জুবিনদাৰ ন্যায় যাব এইকাৰণে বেছি মাত মাতি আছিলে ভিক্টৰ দা এটা প্ৰফেছৰ আপোনালোকে জানে না নাই ভিক্টৰ দাক আমি সাপোৰ্ট কৰিম আৰু গোটেই অসমবাসী হিজৰা হয় মই কৈ আছো অসমবাসী হিজৰা আপোনালোকৰ চকুৰ আগত ভিক্টৰ দাক এৰেষ্ট কৰি লৈ গৈছে এতিয়ালৈকে ভিক্টৰ দাৰ কাৰণে কোনো মাত মাতা নাই অসমত এটা মানুহ মাত মাতা নাই তেনেহলে ঘণ্টাডাল পাব আপোনালোকে জুবিন